নমস্কাৰ সতীৰ্থসকল আজি দিনটোতেই ঘোষণা হল মেট্ৰিকৰ ফলাফল আৰু এই ফলাফলটো সেবাই কিন্তু এক নাটকীয়ভাৱে ঘোষণা কৰা দেখা গৈছে যোৱাকালি ৰাতি শিক্ষামন্ত্ৰী গৰাকী স্পষ্টীকৰণ দিলে মোৰ কাষতে চাওক এখন টুইটাৰ হেণ্ডেলত তেখেতৰ শিক্ষামন্ত্ৰীৰ টুইটাৰ হেণ্ডেলত কি স্পষ্টীকৰণ দিছিলে তাকে অকনমান দেখাব বিচাৰিছো এয়া নিশ্চয় দেখিবলৈ পাইছে ৰণজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী অসমৰ শিক্ষামন্ত্ৰী গৰাকী এনেদৰে স্পষ্টীকৰণ দিলে যোৱাকালিয়ে some miscreants have been spreading rumors by creating fake shots of my Twitter account announcing that the results of SSLC and HS examination 2024 will be announced tomorrow on Saturday. This is not true and SEBA will announce the results as per its schedule. ইয়াৰ পৰা আমি বুজিলো যে ৰিজাল্টটো আজি দিয়া কথা নাছিল মানে স্পষ্টীকৰণ দিলে শিক্ষামন্ত্ৰী গৰাকীয়ে যোৱাকালি ৰাতিয়ে কিন্তু সেবাই আজি নাটকীয়ভাৱে ৰিজাল্ট ঘোষণা কৰিলে ফলাফল ঘোষণা কৰিলে ইয়াৰ ৰহস্যবোৰ টান বুজিবলৈ টান কেইদিনমান আগতে নিৰ্বাচনী প্ৰচাৰ সভাতেই ঘোষণা কৰিছিল আমাৰ সিএম গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু ঘোষণা কৰিছিল ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি যে 20 তাৰিখে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল এতিয়া সেবাই কিন্তু শিক্ষামন্ত্ৰীৰ কোনো গুৰুত্ব দিয়া নাই মানে দেখিবলৈ পোৱা গ'ল যে মুখ্যমন্ত্ৰীয়ে যি কথা কৈছিল সেইটোৱে সঠিক হ'ল আৰু স্পষ্টীকৰণ যে দিলে শিক্ষামন্ত্ৰীয়ে তাৰ কোনো ভ্যালু নাই তো এনেকৈ হৈছে আমাৰ সেবা আৰু মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ অৱস্থা কাৰৰ লগত কাৰো কোনো মিল নাই যে কি নহওক তাৰ মাজতে আকৌ আজি কিন্তু মন্তব্য দিয়া দেখা গ'ল শিক্ষামন্ত্ৰী গৰাকীয়ে অহা বছৰৰ মেট্ৰিক পৰীক্ষা হ'ব এইটো স্পষ্ট বুজা গ'ল যে মেট্ৰিক পৰীক্ষা হৈ থাকিব তো আহকচোন তেখেতে কি মন্তব্য কৰিলে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি আৰু শীৰ্ষস্থান সম্পৰ্কে কি ক'লে অহা যিসকল ছাত্ৰ আগন্তুক দিনত SSLC পাস কৰি HS দিব তেখেতসকলৰ বাবে তেওঁলোকৰ বাবেও কিবা উপকাৰ হ'ব বুলি এই যিটো সিস্টেম কৰিছে OMR সিস্টেম সেই OMR সিস্টেমেই ভৱিষ্যত সুফল দিব বুলি ছাত্ৰ ছাত্ৰীসকলৰ সুফল দিব বুলি ঘোষণা কৰিলে তেখেতে মন্তব্য কৰিলে আহকচোন শিক্ষামন্ত্ৰীৰ মন্তব্যবোৰ শুনি লওঁ আজি ফলাফলসমূহ ঘোষণা কৰা হৈছে আৰু পূৰ্বে আমি যি ইংগিত দিছিলোঁ সেই ধৰণে আমি ফলাফল ঘোষণা কৰিছোঁ আৰু উল্লেখনীয় ঘটনাটো যে সম্পূৰ্ণ 45 জনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিছোঁ আৰু মই এতিয়াই কৈ থব বিচাৰো অহা বছৰ আৰু 10 দিন আমি হ্ৰাস কৰিম অৰ্থাৎ অহাবাৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ 35 দিনৰ ভিতৰতে আমি ফলাফল ঘোষণা কৰিম অৰ্থাৎ এই পিৰিয়ডটো আমি হ্ৰাস কৰিব বিচাৰিছোঁ ফলাফল খুব আশাব্যঞ্জক কাৰণ এইবাৰ আমি OMR সিটত MCQ কুৱেশ্যন ৰাখিছিলোঁ কাৰণ এই MCQ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ জীৱনত বাৰে বাৰে ফেচ কৰিব বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো ফেচ কৰিব আৰু ইয়াৰ ইভালুৱেশ্যনটো খুব খৰতকীয়া হয় সেই কাৰণে আমি MCQ কুৱেশ্যন ৰাখিছিলোঁ আৰু এতিয়া আমি ফলাফল যিটো দেখা পাইছোঁ যে 75.7% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে এইটো আগৰ তুলনাত যথেষ্ট আশাব্যঞ্জক ফলাফল মই সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোটেই আমি এতিয়া ছাত্ৰ ছাত্ৰীসকলে যিসকলে মেট্ৰিক পাছ কৰিছে 2 বছৰৰ পাছত তেওঁলোকে JEE NEET প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব লাগিব সেই প্ৰতিযোগিতামূলক পৰীক্ষাত ক্লাস 12 পাস কৰাৰ পাছত প্ৰিপাৰেচন কৰি পেলাই লাভ নাই আমাৰ ছাত্ৰ ছাত্ৰীসকলে নোৱাৰে আমি সেই কাৰণে ক্লাস 9 মানৰ পৰা তেওঁলোক প্ৰস্তুত হ'ব লাগে যে আমি দ্বাদশ শ্ৰেণী পাস কৰাৰ পাছত আমি সৰ্বভাৰতীয় প্ৰতিযোগিতা কেৱল JEE নহয় NEET নহয় ক্লেট আছে কমন ল এডমিশন টেষ্ট আছে আনকি ইউনিভাৰ্চিটিৰ কাৰণে যিসকলে ভাল ইনষ্টিটিউটত তেওঁলোকে জেনেৰেল ডিগ্ৰী কোৰ্স কৰিব বিচাৰে তেওঁলোকৰ কাৰণেও এটা কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট ক্ৰিয়েট হয় গতিকে এই গোটেই সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নৱম দশম শ্ৰেণীৰ পৰাই আমি প্ৰস্তুত কৰিব বিচাৰো আৰু তাৰ কাৰণে এই পৰীক্ষা পদ্ধতি অৱলম্বন কৰা হৈছে আৰু ফলাফলো আমি সোনকালে ঘোষণা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিম হয় কাৰণ এই পজিশনটো আমাক কিয় লাগে বা পজিশনটো কেনে ধৰণে সহায় কৰে আমাক মই এটা প্ৰশ্ন কৰিছিলোঁ এই পজিশনটোৱে কাকো IIT চিট পোৱাত
মানে অগ্ৰাধিকাৰ নিদিয়ে এইটো পজিশ্যন চাই IITত এডমিশ্যন নিদিয়ে বা এইমছত বা কোনো সৰ্বভাৰতীয় প্ৰতিষ্ঠানত এডমিশ্যন নিদিয়ে কিন্তু ইয়াক লৈ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা অহৈতুক মানে এটা উৎসাহ উদ্দীপনা বা হেৰি সৃষ্টি কৰোঁ তেওঁলোকক ইমান গ্লেমাৰাইজ কৰি দিয়া হয় যিটো এই গ্লৰিফিকেশ্যনটোৱে বহু ছাত্ৰ ছাত্ৰীক ক্ষতিও কৰে আৰু আন বৃহৎ ছাত্ৰ সমাজখনক হতাশগ্ৰস্ত কৰি দিয়ে আমি সফল হ'ব নোৱাৰিলোঁ তো পৰীক্ষাত পাছ ফেলক লৈতো ইমান ডাঙৰ সফলতা বিফলতা আমি সকলোখিনি ছাত্ৰ ছাত্ৰীক আগুৱাই নিব লাগে একেধৰণে আৰু এতিয়া যেহেতু আমি গোটেই সৰ্বভাৰতীয় পৰ্যায়ত একেধৰণে আমি হেৰিত যাব লাগে গতিকে ইয়াত CBSE সৰ্বভাৰতীয় পৰীক্ষা বহুখিনি তেওঁলোকে কণ্ডাক্ট কৰে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষা নেশ্যনেল টেষ্টিং এজেন্সিয়ে কণ্ডাক্ট কৰে তো সেইটোৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক এটা প্ৰকাশ কৰিছে NCTয়ে ফৰ স্কুল এডুকেশ্যন সেই কাৰিকুলাম ফ্ৰেমৱৰ্কটো আমি ফ'ল' কৰিম আৰু কৰাৰ লগে লগে পৰীক্ষা পদ্ধতিও অনুৰূপ ধৰণে